প্ৰেক্ষাগৃহত সমবেত সকলোকে ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। দুজনা গুৰুক হৃদয়ত স্মৰণ কৰি সংলাপ প্ৰক্ষেপণৰ দিশে অগ্ৰসৰ হৈছোঁ। নিৰ্বাচন কৰি অনা দুটি সংলাপ হৈছে শ্ৰদ্ধাৰ নাট্যৰূপকাৰ উৎপল খনিকৰদেৱৰ নাট্যৰূপ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলীত পতন নাথভাগীৰ ভীষ্ম চৰিত্ৰ আৰু শ্ৰদ্ধাৰ নাট্যৰূপকাৰ হৰি হাজৰিকাদেৱৰ নাট্যৰূপ ভগৱত দৰ্শনৰ কলি। আচাৰ্য দ্ৰোণ, এই পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি কোন জানেনে আপুনি? ভীষ্ম। ভীষ্ম, গংগা পুত্ৰ ভীষ্ম। সত্যকে জীয়াজীৱন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতৰ মাজেদি যিজনে ত্যাগ কৰিছো জীৱনৰ সৰ্বোচ্চ সুখ, সেই ভীষ্মৰ সন্মুখতে এগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চক্ষু থাকিও অন্ধৰ দৰে, বীৰত্ব থাকিও পুৰুষৰ দৰে বহি থাকিলো। কিবা যেন এক অজ্ঞাত শক্তিয়ে বান্ধি থলে শান্তনু নন্দনক। কিয় মই সিংহৰ বিক্ৰমেৰে গৰজি নুঠিলো? মই জানো কাপুৰুষ। আচাৰ্য, ঈশ্বৰে হয়তো আমাক ক্ষমা কৰিব, হয়তো কুলবধূ দ্ৰৌপদীয়েও আমাক ক্ষমা কৰি দিব, কিন্তু ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচনা হ'ব তেতিয়াৰ ইতিহাসে আমাক কদাপিতো ক্ষমা নকৰে। কাৰণ হ'বই আচাৰ্য, হ'বই বৰ নিষ্ঠুৰ সময়। জানে আচাৰ্য, যে ভীষ্মৰ শুনিলে নাম কঁপি উঠে ভাৰতৰ মহা ক্ষত্ৰিয়ৰ প্ৰাণ। সেই ভীষ্মই কলংকিত কৰিলো মাতা মোৰ জাহ্নবীৰ নাম, লজ্জানত কৰিলো মই মোৰ পৰিপুৰুষক। কেতিয়াবা মই কি ভাবো জানে, মুহূৰ্ততে তলিলৈ ৰামদত্ত ধনুহৰ বিদাৰী বসুধাৰ বক্ষ এক মুহূৰ্ততে লুপ্ত কৰো অধৰ্মীৰ নাম সংসাৰৰ পৰা। আৰু ঠিক এই সময়ত মনত পৰে মোৰ আই সত্যৱতীৰ কথা, মনত পৰে মোৰ হস্তিনাৰ সিংহাসন ৰক্ষাৰ্থে দিয়া পূৰ্বৰ সেই প্ৰতিশ্ৰুতিৰ কথা। সত্য আৰু অসত্য, ন্যায় আৰু অন্যায়ৰ মাজত দুদুল্যমান এই ভীষ্মৰ জীৱনৰ কৰোণ গাথা মই কাক কম? কোনে শুনিব? কোনে বাৰু কৰিব বিশ্বাস? কৃষ্ণ। অন্যটি চৰিত্ৰ কলি। নাম মোৰ কলি। মোক পূজা নকৰে নৰ সমাজে, কাৰণ
মই হেনো নৰ সমাজৰ অস্পৃশ্য কিন্তু নৰ সমাজৰ এই অনাদৰ এই অৱহেলাৰ মাজেৰে মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব কাৰণ মই কলি হেৰ মূৰ্খ নৰ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা কলিৰ হাতত মোৰ প্ৰভাৱ ভগৱান কৃষ্ণয়ো এই সংসাৰ ত্যাগ কৰিলে অথচ তহঁতে এতিয়াও বুজা নাই এই সংসাৰত কোন শ্ৰেষ্ঠ কলি কেৱল কলি শ্ৰেষ্ঠ কলি কিন্তু বৰ্তমানেও মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম 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 আৰু কিমান দিন কিমান দিন হোম ধৰ্ম তোৰ আৰু বেছি দিন নাই এই কলিয়ে নিজৰ ক্ষমতাৰে নিজৰ পাপ ধৰ্ম মানৱ সমাজত প্ৰচাৰ কৰিম তেতিয়া চাম এই মূৰ্খ মানৱ সমাজে কলিক পূজা দিয়ে কিংবা ধৰ্মক কাৰণ মই যুগৰ অধিপতি কলি